অসমৰ বানপানীৰ প্ৰত্যেকটো দিশ অসমৰ জনপ্ৰতিনিধিসকলৰ মাজত আলোচনা হ'ব, সেই অধিৱেশনত বিতৰ্ক হ'ব, আৰু সেই অধিৱেশনত হোৱা বিতৰ্ক আৰু আলোচনাৰ শেষত যি সিদ্ধান্ত হ'ব সেইমতে অসম চৰকাৰে অসমৰ বান নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থাটো ল'ব। সেইকাৰণে অসম চৰকাৰক আজিৰ দিনটোত ৰাইজৰ দলৰ প্ৰথম দাবীটো হ'ল যে অচিৰে অসম বিধানসভাত অসমৰ বানপানী সম্পৰ্কে এক্সক্লুচিভ অকল অসমৰ বানপানী সম্পৰ্কে এক বিশেষ অধিৱেশন আয়োজন কৰিব লাগে। আমাৰ দ্বিতীয় দাবীটো হ'ল যে অসমৰ বানপানী আৰু গৰাখহনীয়া এই দুইটা সমস্যা সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আমাক 50,000 কোটি টকা এটা দিব লাগে। আমাৰ পোনপটীয়া দাবী, ৰাইজৰ দলৰ পোনপটীয়া দাবী যে কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাটোক অৱহেলা কৰিছে। অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ কাৰণে তেওঁলোকে পইচা দিয়া নাই, আৰু সেইকাৰণে আমি পোনপটীয়াকৈ দাবী উত্থাপন কৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে অসমক 50,000 কোটি টকাৰ এটা পেকেজ দিয়াৰ ব্যৱস্থা কৰা।